আমি উপস্থিত আছো যি নলবাৰী গড় স্কুল খেলপথাৰ যি মহকুমাৰ বিহু সন্মিলনী আছে যি ঐতিহ্যমণ্ডিত যি নলবাৰী মহকুমাৰ বিহু সন্মিলনী আছে অৰ্থাৎ দুই বহাগ ইয়াত বিহু নাচনী প্ৰায় ৩,০০০তকৈ অধিক বিহু নাচনী ইয়াত বিহু প্ৰদৰ্শন কৰিব। আচলতে নলবাৰী মহকুমা বিহু সন্মিলনৰ কথা ক'বলৈ এটা সুনাম আছে গোটেই ৰাজ্যৰ ভিতৰত বা গোটেই ল'ৰা ছোৱালীৰ ভিতৰত যে মহকুমা বিহু সন্মিলন আছে অৰ্থাৎ দুই বহাগ ইয়াত প্ৰায় ৩,০০০তকৈ অধিক লোকে ইয়াত যি নাচনী আছে নাচনীসকলে ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিব। আচলতে যি কেবিনেট মন্ত্ৰী যি জয়ন্তমল্ল বৰুৱা তেখেতে যি সভাপতি আৰু এই গোটেইখিনি তেখেতৰ নেতৃত্বত গোটেইখিনি মানে কাৰ্যসূচী চলি আছে যে ২ বহাগ তাৰিখে নলবাৰী যি গড় স্কুল খেলপথাৰ আছে খেলপথাৰত ৩,০০০তকৈ অধিক বিহুৰ যি নাচনী আছে নাচনীসকলে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। অৰ্থাৎ এই বিহুৰ লগতে যি অসমীয়া বাপতিসাহোন বিহু তেওঁলোকে যি ইয়াত নতুনকৈ যি আয়োজন কৰিছে এই বছৰত যি ইয়াত সুনাম আছে যি নলবাৰী বিহু সন্মিলনী বুলি ক'লে আচলতে নলবাৰী বিহু সন্মিলনীৰ এক সুনাম আছে আগৰ পৰা যি ইয়াত এই বিহু যি নলবাৰী গড় স্কুল খেলপথাৰত যি ইয়াত যি আৰম্ভ হয় অৰ্থাৎ যি ১ বহাগৰ পৰা ইয়াত আৰম্ভণি হয় কিন্তু আচলতে ২ তাৰিখে যি ৩,০০০তকৈ অধিক বিহু নাচনীয়ে যি বিহু নৃত্য প্ৰদৰ্শন কৰিব মোৰ কেমেৰা সহযোগীয়ে এই নাচনীসকলক গোটেইখিনি দেখাব আপোনাৰ গোটেই পৰিৱেশটো ইয়াত কেনেদৰে বিহু নৃত্যৰ যি মানে ইয়াত ৰিহাৰ্চেল কৰি থকা হৈছে যি ২ বহাগত যি নলবাৰী গড় স্কুল খেলপথাৰ আছে যি ৩,০০০তকৈ অধিক নাচনীয়ে ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিব। সেইসকল নাচনীসকলৰ আমি ইয়াতে ফিল্ডতে আছো আমি তেওঁলোকৰ পৰা মানে গম পাব বিচাৰো যে তেওঁলোকে কিমান সময় ইয়াত নৃত্য পৰিৱেশনৰ হাতত মানে অনুসৰণ কৰি আছে। ৩:৩০ বজাৰ পৰা ৪:৩০ কৰিছে মাজে মাজে ব্ৰেক দি আছে পানীৰ ব্যৱস্থা কৰিছে ভোগৰ ব্যৱস্থা কৰিছে। এইটো কেনেকুৱা লাগিছে যে প্ৰথমবাৰ নলবাৰী গড় স্কুল খেলপথাৰত যে ৩,০০০তকৈ অধিক নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব? ভাল লাগিছে বহুত ভাল লাগিছে। আগতে তেনেকুৱা ক'ৰবাত নৃত্য প্ৰদৰ্শন কৰিছে বিহু নৃত্য প্ৰদৰ্শন? নাই কৰা নাই নলবাৰী বিশেষকৈ নাই কৰা এতিয়ালৈকে। তোমাৰ নামটো কি আছিল? মোৰ নাম হিমাশ্ৰী কাশ্যপ। তোমাৰ ঘৰ ক'ত? মোৰ ইয়াতে নলবাৰী গড়ত। নিশ্চয় দৰ্শকসকলে অসমীয়া দৰ্শকসকলে চাই আছে যে কিদৰে নলবাৰী গড় স্কুল খেলপথাৰত যি ২ বহাগ আছে যি বিহুৰ দিনাখনে প্ৰায় ৩,০০০তকৈ অধিক নাচনী ইয়াত নৃত্য পৰিৱেশন কৰিব। এয়া জীৱনৰ এক প্ৰথম অভিজ্ঞতা। আগতে এনেকৈ ইমান ল'ৰা ছোৱালীৰ লগত আমি কাম কৰি পোৱা নাই। আমি যদি ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলোঁ তাতো আছিল আমাৰ ইয়াৰ পৰা ৩০০ গৰাকী এতিয়া ৩,০০০তকৈ অধিক গৰাকী ল'ৰা ছোৱালী ইয়াত নাচিব ওলাই আহিছে। এয়া আমাৰ বাবে এটা সুখৰ খবৰ আৰু বহুত ভাল লাগিছে। দ্বিতীয় দিন বহুতখিনি আয়ত্ত কৰিছে ল'ৰা ছোৱালীবিলাকে আৰু আমি আৰু এদিন আছে এইটো আমাৰ নলবাৰীৰ কাৰণে বহুত বেছি ভাল খবৰ। আমি ভবাই নাছিলোঁ নলবাৰীত ইমানখিনি নাচনী ধুনীয়া আছে। আমি বহুত সুখী। আৰু প্ৰিপাৰেশ্যন কেনেকুৱা বৰ্তমান অৱস্থা সম্পূৰ্ণ হৈছেনে? বহুত ধুনীয়াকৈ চলি আছে আৰু অকণমান পুলিচৰ প্ৰয়োজন নিশ্চয় থাকিব আৰু মাননীয় মন্ত্ৰীৰ সন্মুখত আমাৰ যিহেতু আমাৰ এই প্ৰদৰ্শন হ'ব আৰু এদিন আছে আমি বহুত আশা কৰিম। বস্তুটো খুব সুন্দৰ। আমাৰ ৫৫ সংখ্যক নলবাৰী মহকুমা ৰঙালী বিহুৰ সন্মিলনীৰ লগত সংগতি ৰাখি এইবাৰ অহা ১৬ এপ্ৰিল ২ বহাগৰ দিনাখন দিনৰ ১১ বজাত আমি নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰিম। আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ আমাৰ নলবাৰী সমষ্টিৰ স্থায়ী বিধায়ক স্থানীয় বিধায়ক মাননীয় জয়ন্তমল্ল বৰুৱাদেৱৰ নেতৃত্বত তেখেতৰ আহ্বান মৰ্মে আমি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আমাৰ গোটেই টিমটোৱে খুব সুন্দৰ কাম কৰি আছে, খুব ভালকৈ লাগি আছে। যথেষ্টখিনি ভাল সঁহাৰি আটাইখিনি বিহুৱা বিহুৱতীয়ে আমাৰ ইয়াত উপস্থিত হৈছে। এই নলবাৰী জিলাৰ অকল নলবাৰী জিলাৰ ভিতৰত আমি এইবাৰ কৰিছোঁ। এতিয়ালৈকে আজিৰ দিনটোত আমাৰ ৩,০০০ৰ ওপৰত বিহুৱা বিহুৱতীয়ে অংশগ্ৰহণ কৰিছে। অহা ২ বহাগ ১৬ এপ্ৰিলৰ দিনাখন দিনৰ ১১ বজাত এই আটাইখিনি বিহুৱা বিহুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰিব। ইয়াত বিহু ঢোলৰো বাদ্য বজাব? হয়, বিহু আৰু বিহুৱতী। সেইকাৰণে মই কৈছোঁ যে ঢোল বজানৰ লগত বিহুৰ লগত সংগত মানে ৰাখি যিখিনি আমাৰ বাদ্যযন্ত্ৰ থাকে গোটেইখিনি লাইভ কৰিব আৰু খুব সুন্দৰ এটা অনুষ্ঠান হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।